এভৰিৱান, আজি মোৰ হাতত আছে দলিয়াৰ খিচাৰি। আপোনালোকে বাৰু খায়নে? মই বনাওঁ দেই মাজে মাজে দলিয়াৰ খিচাৰি বনাওঁ আৰু আপোনাৰ পায়সো বনাওঁ। খাবলৈ ভাল লাগে, ল'ৰাই ভাল পায়, দেউতাকেও ভাল পায়, সেইকাৰণে খাওঁ। ইয়াতে সকলোবিলাক পাচলি দি দিছোঁ, মুগৰ দাইল দি দিছোঁ। ইয়াৰে লগত এতিয়া মই দি আছোঁ আপোনাৰ মই নিজে বনোৱা আমলখিৰ আচাৰ। আমলখিৰ আচাৰটো মই ঘৰতে বনাইছোঁ। আমাৰ ঘৰত বেছিকৈ আমলখিৰে আচাৰ খোৱা হয়। বেলেগ আচাৰ বিশেষ ইমান নচলে, বনাওঁ বাৰু মই সকলো আচাৰেই বনাওঁ। কিনা আচাৰ নচলে বুলি ক'বই পাৰি। আমলখিৰ আচাৰ হ'লে ইয়াতে খায় আৰু নেমু টেঙাৰ আচাৰ, সেই দুটাই বনাওঁ। সকলোকে ভাল পায়। আপোনালোকে ভাল পায়নে? দলিয়াৰ খিচাৰি বাৰু সকলোৱে ভাল পায় জানো? খাবলৈ বহুত সোৱাদ নহয়, কিন্তু বেয়াও নহয়, কিন্তু স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী দলিয়াৰ খিচাৰি। ওজনটোও কমে বহুতখিনি, সেইকাৰণে আমি সকলোৱে খাওঁ। পাতল আহাৰো হয় ৰাতিৰ কাৰণে। সকলো মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।